জাগিৰোডৰ বিধায়ক হিচাপে অত্যন্ত সুখী হৈছোঁ। আমাৰ জাগিৰোডত এখন সমজিলা হ'ল আৰু আমি জাগিৰোডৰ ভকত গাঁৱত য'ত নেকি আমাৰ লগতে বিডিঅ'ৰ কাৰ্যালয় আছে, লগতে চাৰ্কুল অফিচাৰ কাৰ্যালয় আছে, এইখিনিতে আমি স্থায়ীভাৱে সমজিলাখন পাতিম। ৰাইজৰ যথেষ্ট সুবিধা হ'ব আৰু এই জেগাটো হৈছে জাগিৰোডৰ চব ফালৰ পৰা মিডিল পইণ্ট, গতিকে মানুহৰ সুবিধা হ'ব। কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মানুহখিনিক এই সুবিধা কৰি দিয়াৰ কাৰণে। 14 চনৰ পৰা এটাও ইলেকশ্যনত আমি হাৰা নাই আৰু যিসকল নেতাই কৈ আছে যে 26ত চৰকাৰ বনাম, তেওঁলোকে প্ৰায় 3টামান ইলেকশ্যনত একেৰাহে হাৰিছে। আমি লোকসভাত 14টাত 11টা জিকিছোঁ আৰু সেইটো যদি আপোনালোকে বিধানসভা হিচাপত চাই, আমি 93টা সমষ্টিত জিকিছিলোঁ। গতিকে আমি জিকোঁ, তেওঁলোকে আকাশত চাং পাতে। গতিকে তেওঁলোকে আকাশত চাং পাতি থাকক, সপোনত চৰকাৰ বনাই থাকক। আমি আকৌ চৰকাৰ বনাম, আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ। আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব। লাভ নাই, তেওঁলোকে ভাবিছে চাগে আগৰ নামটোত ফ্লপ হ'ল, আগৰ নামটোত চাগে অলপ কাৰোবাক চোৱাইছে নেকি, যে আগৰ নামটোত কিবা এটা গণ্ডগোল আছে, জ্যোতিষীক চোৱাইছে চাগে। আগৰ নামটোত চাগে জ্যোতিষীক চোৱালে, জ্যোতিষীয়ে ক'লে বিৰোধী শব্দটো বেয়া, গতিকে চাগে পজিটিভ কিবা এটা শব্দ ল'ব লাগে, সেইকাৰণে কিবা সন্মিলিত বুলি কৈছে নেকি। যিগৰাকী ব্যক্তিয়ে এনাউন্স কৰিছে তেওঁ একেৰাহে বহুত ইলেকশ্যন হাৰিছে। প্ৰথমে MLA হৈ লওক, তাৰ পাছত চৰকাৰ বনাবলৈ সপোন দেখোঁ। জাগিৰোডৰ বিধায়ক হিচাপে অত্যন্ত সুখী হৈছোঁ। আমাৰ জাগিৰোডত এখন সমজিলা হ'ল আৰু আমি জাগিৰোডৰ ভকত গাঁৱত য'ত নেকি আমাৰ লগতে বিডিঅ'ৰ কাৰ্যালয় আছে, লগতে চাৰ্কুল অফিচাৰ কাৰ্যালয় আছে, এইখিনিতে আমি স্থায়ীভাৱে সমজিলাখন পাতিম। ৰাইজৰ যথেষ্ট সুবিধা হ'ব আৰু এই জেগাটো হৈছে জাগিৰোডৰ চব ফালৰ পৰা মিডিল পইণ্ট, গতিকে মানুহৰ সুবিধা হ'ব। কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মানুহখিনিক এই সুবিধা কৰি দিয়াৰ কাৰণে। 14 চনৰ পৰা এটাও ইলেকশ্যনত আমি হাৰা নাই আৰু যিসকল নেতাই কৈ আছে যে 26ত চৰকাৰ বনাম, তেওঁলোকে প্ৰায় 3টামান ইলেকশ্যনত একেৰাহে হাৰিছে। আমি লোকসভাত 14টাত 11টা জিকিছোঁ আৰু সেইটো যদি আপোনালোকে বিধানসভা হিচাপত চাই, আমি 93টা সমষ্টিত জিকিছিলোঁ। গতিকে আমি জিকোঁ, তেওঁলোকে আকাশত চাং পাতে। গতিকে তেওঁলোকে আকাশত চাং পাতি থাকক, সপোনত চৰকাৰ বনাই থাকক। আমি আকৌ চৰকাৰ বনাম, আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ। আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব। লাভ নাই, তেওঁলোকে ভাবিছে চাগে আগৰ নামটোত ফ্লপ হ'ল, আগৰ নামটোত চাগে অলপ কাৰোবাক চোৱাইছে নেকি, যে আগৰ নামটোত কিবা এটা গণ্ডগোল আছে, জ্যোতিষীক চোৱাইছে চাগে। আগৰ নামটোত চাগে জ্যোতিষীক চোৱালে, জ্যোতিষীয়ে ক'লে বিৰোধী শব্দটো বেয়া, গতিকে চাগে পজিটিভ কিবা এটা শব্দ ল'ব লাগে, সেইকাৰণে কিবা সন্মিলিত বুলি কৈছে নেকি। যিগৰাকী ব্যক্তিয়ে এনাউন্স কৰিছে তেওঁ একেৰাহে বহুত ইলেকশ্যন হাৰিছে। প্ৰথমে MLA হৈ লওক, তাৰ পাছত চৰকাৰ বনাবলৈ সপোন দেখোঁ।